নমস্কাৰ স্বাগতম জনাইছো এটিৰ বাতৰিলৈ ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ বঙাইগাঁৱত কেবিনেট বৈঠক সম্পন্ন হ'ল এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন বেদখল উচ্ছেদ ত্বৰান্বিত কৰাৰ লগতে শহীদ পৰিয়ালক বিশেষ সকাহ দিয়াৰ সংকল্প লোৱা হৈছে কেবিনেট বৈঠকত আমি উল্লেখ কৰিছো যে ধেমাজিৰ পাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এয়া দিছপুৰৰ বাহিৰত আন এখন কেবিনেট বৈঠক বঙাইগাঁৱত আজি সম্পন্ন হ'ল এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন বেদখল উচ্ছেদ ত্বৰান্বিত কৰাৰ লগতে শহীদ পৰিয়ালক বিশেষ সকাহ দিয়াৰ সংকল্প লোৱা হৈছে এই কেবিনেট বৈঠকত তাৰনে 5+3+3+4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব তাৰনে এটা ল'ৰা যদি 0ত পঢ়ে 15 বছৰৰ মূৰত তেওঁ আগবাঢ়ি যাব পাৰিব 15টা শিক্ষা বৰ্ষ শেষ কৰাৰ পিছত তেওঁ ক্লাছ 12 পাছ কৰিব এডমিশন হয়তো 3 বছৰ ল'ব পাৰে 4 বছৰটো ল'ব পাৰে বেলেগ কথা কিন্তু স্কুলত 15টা বৰ্ষ থাকাৰ পিছত ল'ৰাজনে ক্লাছ 12ত পৰীক্ষা দিব পাৰিব আকৌ এবাৰ কৈছো যে প্ৰথম 5টা ক্লাছ উইল বি নোন এজ এ ফাউণ্ডেশ্যন যাক আমি বুনিয়াদী স্কুল বুলি ক'ব পাৰো পিছৰ 3টা ক্লাছ জানা যাব প্ৰিপেৰেটৰী যাক আমি প্ৰস্তুতি পৰ্ব বুলি ক'ব পাৰো তাৰ পিছৰ 3টা ক্লাছ এলিমেণ্টাৰী অৰ্থাৎ আমাৰ আজিৰ দিনৰ যেটো প্ৰাথমিক শিক্ষা বুলি আমি কম বা মধ্যম বৰ্গ বুলি কম আৰু 9, 10, 11, 12 হক সামৰি সিনিয়ৰ সেকেন্ডাৰী স্কুল বা সেকেন্ডাৰী স্কুল হ'ব ক্লাছ 10ৰ যেটো গুৰুত্ব সেইটো হয়তো আগৰ দৰে নাথাকিব আমি হয়তো মেট্ৰিক পাতিম বেলেগ কথা কিন্তু ইট উইল বি 9, 10, 11, 12 একেলগে এটা গোট হ'ব এইটো হল আজি আমি প্ৰথম কৰিলো ইয়াৰ লগত ক্লাছ 5ৰ টেক্সটবুকবোৰ এতিয়া বদলি যাব ৰাষ্ট্ৰীয় শিক্ষা নীতি মতে ক্লাছ 5 লৈকে অৰ্থাৎ আগৰ যেটো আপুনি ক'ব পাৰে মই আগতে কোৱাৰ ক্লাছ 2 লৈকে তাত হ'ব ল্যাঙ্গুৱেজ ইন্ট্ৰোডাকচন প্ৰিপেৰেটৰীত হ'ব কনসেপ্ট বিলাক জনোৱা এই ধৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যি পেডাগগী ৰিকমেন্ড কৰা হৈছে পাঠ্যক্ৰম ৰিকমেন্ড কৰা হৈছে 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি সজোৱা হ'ব 6-7 এইকেইটা হল 6 জানুৱাৰী হল বৃহস্পতিবাৰ 7 জানুৱাৰী হল শুক্ৰবাৰ 8 জানুৱাৰী সেকেন্ড স্যাটাৰডে 9 জানুৱাৰী ৰবিবাৰ এই 4 দিন দুদিনটো ছুটি তেওঁলোকে পায় 6 আৰু 7 তাৰিখে আমি অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক অতিৰিক্ত ছুটি মঞ্জুৰি কৰিছো এটা কাৰণ কিন্তু কোনে কৰ্মচাৰীয়ে পাব যাৰ শহুৰে খাহুৰে বা পিতৃ মাতৃ জীয়াই আছে আইদাৰ ইনলছ অৰ নিজৰ দেউতাক মাক তেওঁলোক জীয়াই আছে আৰু দেউতাক মাকৰ লগত যাৰ দেউতাক মাক নিজৰ মৃত্যু হৈছে তেওঁলোকে শহুৰে খাহুৰেকৰ কাৰণে আৰু যাৰ দেউতাক মাকৰ মৃত্যু হোৱা নাই দেউতাক মাকৰ কাৰণে তেওঁলোকে 4 দিন চৰকাৰে হেডকোৱাৰ্টাৰ লিভ তেওঁলোকে পাৰমিশন পাব আৰু 6-7 তেওঁলোকে ভেকেশন পাব আৰু এই 4 দিন তেওঁলোকে নিজৰ দেউতাক মাকৰ লগত থাকিবলৈ সুবিধা পাব যিসকলৰ দেউতাক মাক এই পৃথিৱীত নাই বা যিসকলে দেউতাক মাকৰ ওচৰত যাব নোখোজে তেওঁলোকে এই ছুটিটো নাপাব ইভেন আমাৰ আইপিএস অফিচাৰ আইএস অফিচাৰো এই ছুটিটো ল'ব পাৰিব আমাৰ মন্ত্ৰীসকলেও এই ছুটিটো ল'ব পাৰিব যাৰ দেউতাক মাকৰ লগত থাকাটো আমি বিচাৰিছো বছৰত 4টা দিন আমাৰ মন্ত্ৰীসকলেও 4টা দিন দেউতাক মাকৰ লগত থাকিলে মই ব্যক্তিগতভাৱে সুখী হ'ম যদিও মন্ত্ৰীৰ কোনো লিভ নাথাকে ছুটি নাথাকে কিন্তু চতুৰ্থ শ্ৰেণীৰ সাফাই কৰ্মচাৰীজনৰ পৰা মন্ত্ৰী সকললৈকে সকলোৱে এই সুবিধাটো পাব 6-7 বন্ধ পাব 8-9 অটোমেটিক্যালি বন্ধ আছে 4 দিন গাঁৱত গৈ
দেউতাক মাকৰ লগত থাকিব পাৰিব নতুন বছৰত দেউতাক মাকৰ আশীৰ্বাদ লৈ অসমখনৰ কাৰণে গোটেই বছৰটো কাম কৰিম তেনেকুৱা এক প্ৰেৰণা লৈ তেওঁলোকে দেউতাক মাকৰ পৰা উভতি আহিব আনফালে বৃহস্পতিবাৰে দিল্লীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ সৈতে আলোচনাত মিলিত হ'ব অসমৰ মুখ্যমন্ত্ৰী দুই ৰাজ্যৰ সীমা বিবাদক লৈ হ'ব আলোচনাত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বঙাইগাঁৱত তিনিখন দলীয় সভাত অংশ লোৱাৰ পিছতেই দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰীগৰাকী আমি পুনৰ জনাইছো বৃহস্পতিবাৰে দিল্লীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী দুই ৰাজ্যৰ সীমা বিবাদক লৈ হ'ব আলোচনাত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বঙাইগাঁৱত তিনিখন দলীয় সভাত অংশ লোৱাৰ পিছতেই দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰীগৰাকী কাছাৰ জিলাৰ মণিপুৰ সীমান্তত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে মণিপুৰ সীমান্তৰ লক্ষীপুৰত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ ডিটনেটৰ আৰু জিলেটিন জুজাং পাহাৰত লুকুৱাই ৰখা হৈছিল ডিটনেটৰ আৰু জিলেটিন ষ্টিকখিনি এটা মোনাৰ ভিতৰত থোৱা আছিল বিস্ফোৰকখিনি মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়ত মণিপুৰ সীমান্তত বিস্ফোৰক সামগ্ৰী জব্দ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি পুনৰ জনাইছো কাছাৰ জিলাৰ মণিপুৰ সীমান্তত এবাৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে মণিপুৰ সীমান্তৰ লক্ষীপুৰত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ ডিটনেটৰ আৰু জিলেটিন জুজাং পাহাৰত লুকুৱাই ৰখা হৈছিল এই ডিটনেটৰ আৰু জিলেটিনখিনি এটা মোনাৰ ভিতৰত থোৱা আছিল বিস্ফোৰকখিনি কাইলৈ ত্ৰিপুৰাত পৌৰ নিৰ্বাচন বিজেপি আৰু টিএমচিৰ সংঘাতৰ মাজতে এই পৌৰ নিৰ্বাচন সমগ্ৰ ত্ৰিপুৰাত এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নিৰ্বাচন আয়োগে নিৰীক্ষণ কৰি আছে নিৰাপত্তা ব্যৱস্থা প্ৰয়োজনত অধিক নিৰাপত্তা বাহিনী বিচাৰিব নিৰ্বাচন আয়োগে ত্ৰিপুৰাৰ খবৰ পৌৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে বিজেপি আৰু টিএমচিৰ সংঘাতৰ মাজতে তাত পৌৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সমগ্ৰ ত্ৰিপুৰাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা নিৰ্বাচন আয়োগে নিৰীক্ষণ কৰি আছে নিৰাপত্তা ব্যৱস্থা প্ৰয়োজনত অধিক নিৰাপত্তা বাহিনী বিচাৰিব নিৰ্বাচন আয়োগে পাটাচাৰকুছি তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী বৰ্ণালী দাসে পুনেৰ টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ গৱেষক ছাত্ৰী বৰ্ণালীয়ে সূৰ্যতকৈ ডাঙৰ অতি উষ্ণ আৰু বৃহৎ চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী 8টাকৈ তৰাৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে বৰ্ণালী দাসৰ এই কৃতিত্বৰ বাবে সমগ্ৰ বজালী জিলাৰ লগতে আনন্দিত হৈ পৰিছে পৰিয়াল তথা শিক্ষাগুৰুসকল পাটাচাৰকুছিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ পাঠশালাৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল নেশ্যনেল চেণ্টাৰ ফৰ ৰেডিঅ' এষ্ট্ৰফিজিক্সত গৱেষণা কৰি বৰ্ণালী দাসে জানুৱাৰী মাহত আমেৰিকালৈ উৰা মাৰিব মহাকাশৰ ৰহস্য ভেদ কৰিবলৈ আৰু গ্ৰহ নক্ষত্ৰৰ সন্ধান উলিয়াবলৈ পুনেৰ পৰা এক ভিডিঅ' বাৰ্তাযোগে বৰ্ণালী দাসে ব্যক্ত কৰিছে নিজৰ গৱেষণাৰ কথা এষ্ট্ৰফিজিক্স টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ পৰা PhD ডিগ্ৰী লাভ কৰিলোঁ আজি মই আপোনালোকৰ সন্মুখত মোৰ গৱেষণাৰ ফলাফল ব্যক্ত কৰাৰ সুযোগ পোৱাৰ বাবে খুবেই সুখী অনুভৱ কৰিছোঁ সৰ্বপ্ৰথমে মই যিটো ক'ব খুজিছোঁ সেয়া হৈছে এই গৱেষণাৰ অকল যি ফলাফল পাইছোঁ তাত অকল মোৰ ভূমিকাই নাই মোৰ এই গৱেষণাত অতি সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিলে মোৰ PhD ছুপাৰভাইজাৰ প্ৰফেচৰ পুনম চন্দ্ৰা তেওঁ NCERT ফেকাল্টি লগতে আছিলে প্ৰফেচৰ গ্ৰেগ ৱেট তেখেত কানাডাৰ ৰয়েল মিলিটাৰী কলেজৰ ফেকাল্টি আৰু তেখেতৰ দুজন প্ৰাক্তন ষ্টুডেণ্ট মেট শুলছ আৰু জেমছ চিকৰা এতিয়া মোৰ গৱেষণাৰ কথা কোৱাৰ আগতে আৰু আৱিষ্কাৰৰ কথা কোৱাৰ আগতে মই অকণমান বেকগ্ৰাউণ্ড দিব খুজিছোঁ এই বিষয়ে আমাৰ আকাশততো বহুত তৰা থাকে তাৰ কিছুমান তৰা সূৰ্যতকৈ গৰম হয় সূৰ্যতকৈ কিছুমান ঠাণ্ডা হয় কিছুমান সূৰ্যৰ দৰে হয় মোৰ গৱেষণাটো আছিলে সূৰ্যতকৈ যি তৰাবিলাক খুবেই বেছি গৰম যিবিলাক দেখাত নীলা হয় সেইকাৰণে আমাৰ সূৰ্য হালধীয়া সো এই নীলা তৰাবিলাক লৈ পেলাই মোৰ গৱেষণা আছিল ড্ৰাগছৰ বেহাত জড়িত নাই আৰক্ষী জোৱান ড্ৰাগছ সৰবৰাহকাৰীক মোকলাই দিয়াৰ বিনিময়ত 20 লাখ টকা দাবী কৰা বুলি প্ৰচাৰ হোৱা আৰক্ষী জোৱান দুজনে প্ৰকৃততে গ্ৰাহকৰ বিষত গৈ জালত পেলাইছিল সেলিমউদ্দিন নামৰ সৰবৰাহকাৰীটো মহানগৰীৰ ISBTৰ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলোৱাৰ পিছত এই ঘোষণা কৰে DCP নৱদীপ মহন্তই ইতিমধ্যে হেমন্ত বৰ্মন আৰু বাবুল আলীক মোকলাই দিয়াৰ কথাও উল্লেখ কৰিলে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে লগতে সেলিমউদ্দিনৰ পৰা 50,000 নিষিদ্ধ ইয়াবা টেবলেট জব্দ কৰাৰ কথাও সদৰি কৰিলে DCP নৱদীপ মহন্তই জব্দ কৰা ইয়াবা টেবলেটখিনিৰ বজাৰ মূল্য 2 কোটি টকা বুলি জনালে আৰক্ষী বিষয়াগৰাকীয়ে
সম্প্ৰতি ধৃত ড্ৰাগছ পেডলাৰ সেলিমুদ্দিনক মাৰাথন জেৰা চলাইছে আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে। এটা তথ্যভিত্তিত এটা অভিযান চলিছিলে আৰু আমি ISBTত এখন গাড়ী তেওঁলোকে ট্ৰেন্সপৰ্ট কৰি থকা সময়ত আমি প্ৰায় 50,000 ইয়াবা টেবলেট যিটো ৱৰ্ল্ড ইউজ বুলি কয় ইয়াবা টেবলেট আমি জব্দ কৰিছোঁ আৰু এজন ব্যক্তিক আমি এই সংক্ৰান্তত এৰেষ্ট কৰিছোঁ আৰু বাকীখিনি আমাৰ তদন্ত চলি আছে। বাকীখিনি কিন্তু এটা কথা জানিব পৰা গৈছে বাবুল দাস আৰু হেমন্ত বৰ্মন নামৰ দুজন আৰক্ষী বিষয়াকো কি হৈছে গোটেই আমাৰ এই অপাৰেশ্যনৰ যিটো অপাৰেশ্যনৰ টিমত আমাৰ হোমগাৰ্ড কনষ্টেবল গোটেইখিনি কনষ্টিটিউট কৰি এটা আমাৰ অপাৰেশ্যনেল টিম বনোৱা যায় আৰু সেই টিমটোৱে আমাৰ অপাৰেশ্যন কৰিছিলে আৰু এইখিনি বস্তু জব্দ কৰিছে। আনফালে আৰক্ষীৰ জালত পৰাৰ পিছতে সাফাই গোৱাৰ চেষ্টা ড্ৰাগছ পেডলাৰ সেলিমুদ্দিনৰ কি ক'লে সেলিমুদ্দিনে শুনাব বিচাৰিছো। কোনে আনিছিলে সঁচা কথাটো কোৱাচোন কি হৈছিলে বিশ্বকৰ্মা হ'ব তাকো নাই মই এইবিলাক কি হৈছিল কাউণ্টাৰত কাম কৰিব। এবাৰ খবৰ দুলিয়াজানৰ শোকাবহ ঘটনাৰ তীব্ৰবেগী বাহনৰ খুন্দাত নাহৰ ফুটুকীৰ মৃত্যু হৈছে। দুলিয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ পৰা মঙলবাৰে ৰাজপথলৈ ওলাই অহা নাহৰ ফুটুকীটোৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত। এই দুৰ্ঘটনাত মৃত নাহৰ ফুটুকীটো চাবলৈ গোট খালে শ মানুহ। নাহৰ ফুটুকীৰ নখৰ লগতে কেতবোৰ অংগ কাটি উধাও হয় তাৰে একাংশ লোক। এই সকলো ঘটনা হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষীয়ে মৃত নাহৰ ফুটুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত আৰম্ভ কৰিছে অভিযান। মুকলিভাৱে ঘূৰি ফুৰিছিলে, বহুতে ৰাইজে দেখিছে। হঠাৎ আজি ডিব্ৰুগড়ৰ পৰা দুলিয়াজানৰ যিটো ৰাস্তা তাত গাড়ীয়ে খুন্দিয়াই বাঘটো মৰি যায়। গতিকেলৈ আমি আগতে বন বিভাগক খবৰ দিয়া হৈছিলে, বন বিভাগে যদি বাঘটো যদি ধৰি পেলাই যদি লৈ যোৱা হ'লে আজি এনেকুৱা ঘটনা নঘটিলে হয়। যি সময়ত ধৰ্মীয় অসহিষ্ণুতাই সমগ্ৰ দেশক গ্ৰাস কৰি তুলিছে সেই সময়তে হোজাইৰ যমুনামুখত এটা পৰিয়ালে দেখুৱাইছে এক বিৰল সম্প্ৰীতিৰ নিদৰ্শন। এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালৰ লোকে এজন নিৰুদ্দিষ্ট হিন্দু সম্প্ৰদায়ৰ লোকক বিগত 5 বছৰ ধৰি নিজৰ ঘৰতে পোহপাল দি অৱশেষত পৰিয়ালৰ লোকক সমজাই দিয়ে। মৰিগাঁৱৰ বঙালধৰা গাঁৱৰ মানিয়া ডেকা নামৰ লোকজন 5 বছৰ পূৰ্বে এক বিশেষ পৰিস্থিতিত আহি উপস্থিত হৈছিলহি হোজাই জিলাৰ যমুনামুখৰ ভেৰভেৰী গাঁৱৰ খলিলুৰ ৰহমান নামৰ লোকজনৰ ঘৰত। মানসিকভাৱে ভাগি পৰা লোকজনে আনকি নিজৰ ঘৰৰ ঠিকনাও পাহৰি পেলাইছিল। তেতিয়াৰ পৰাই খলিলুৰ ৰহমান নামৰ লোকজনে বৃদ্ধ লোকজনক নিজৰ পিতৃৰ দৰে জ্ঞান কৰি ঘৰতে ৰাখিছিল। অৱশেষত ছ'চিয়েল মিডিয়া যোগে জানিব পাৰি লোকজনৰ পৰিয়ালৰ লোক উপস্থিত হৈ মানিয়া ডেকাক সমজি লয়। লোকজনক বিদায় দিয়াৰ পৰত উচুপি উঠিল খলিলুৰ ৰহমান আৰু পৰিয়ালবৰ্গ। আৱেগিক পৰিৱেশত অৱশেষত খলিলুৰ ৰহমানৰ ঘৰৰ পৰা বিদায় লৈ নিজ গৃহলৈ যায় মানিয়া ডেকা। দিনত 3টা বজাত অহাৰ পিছত মই সুধিলোঁ আপুনি ক'ৰ পৰা আহিছে, মোক কৈছে এসাঁজ ভাত আগত খোৱাক। তেতিয়া মই এসাঁজ ভাত খুৱাই দিলোঁ। খুৱাই দিয়াৰ পিছত মোক অলপ ভাগৰ মাৰিবলৈ জেগা বিচাৰিলে, মই অলপমান সুবিধা দিছোঁ। সুবিধা দিয়াৰ পিছত মই কৈছোঁ খুৰা 1 ঘণ্টামান হৈ গ'ল, আপুনি গুচি যাওক, গৈ এণ্টাৰ হৈ যাব, আপুনি যাব নোৱাৰিব। অকণমান বাট গ'লে তেওঁ ওলাই যোৱাৰ পিছত মোক ক'লে বোলে আকৌ উভতি আহিলে, আহি পেলাই মোক ক'লে মই যাব নোৱাৰিম, এতিয়া মই ক'ত যাম, ভাইটি তোমাৰ তাত মই থাকি যাম, মোক আপোনাৰ ঘৰত ৰখাই থওক। এতিয়া মই ৰখাই থ'লোঁ। আজি 5 বছৰৰ পৰা তেওঁ আমাৰ ঘৰত আমাক ল'ৰাৰ নিচিনা ভাবি মতাইছে, কথা পতা পতাইছে, মোক ল'ৰাৰ নিচিনা চাইছে। আৰু তেওঁক মই মোৰ দেউতাৰ নিচিনা তেওঁক মই মানি গৈছোঁ। আৰু তেতিয়া তেওঁ কেতিয়াবা হাৰ্টৰ প্ৰব্লেম আছে, কেতিয়াবা তেওঁ বেমাৰত পৰে, মই নিজে ডক্টৰ ঘৰত আনি পেলাই তেওঁ ট্ৰিটমেণ্ট লৈছোঁ। বাতৰিত আৰু খবৰ আছে, জনাম বাণিজ্যিক বিৰতিৰ পাছত। Mar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016.
মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। পেলনীয়া ডাঠ কাগজ পেলাই দিয়াৰ বিপৰীতে সেইবোৰ সংগ্ৰহ কৰি দৃষ্টিনন্দন পুতলা গাড়ী আদি তৈয়াৰ কৰে। বিশেষকৈ বিগত লকডাউনৰ সময়ত শিশুটিয়ে বিদ্যালয় বন্ধ থকাৰ সময়ত ঘৰতে থাকি নানা ধৰণৰ আকৰ্ষণীয় পুতলা গাড়ী আদি তৈয়াৰ কৰে। স্কুলৰ পৰা আহি আজৰি সময়ত দেৱাশিষে এইবোৰ তৈয়াৰ কৰে। সীমিত সা সুবিধাৰ মাজতে স্কুলীয়া শিক্ষাৰ সমান্তৰালকৈ এনে শিল্পকৰ্মৰ জৰিয়তে নিজৰ প্ৰতিভাৰ উমান দিয়া ছাত্ৰগৰাকীৰ ক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ আদি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও অঞ্চলটোৰ সচেতন মহলে ইতিমধ্যে মত ব্যক্ত কৰিছে। মই ক্লাছ এতিয়া 8ত পঢ়োঁ। মই এতিয়া গাড়ী বনাইছোঁ, বিভিন্ন ধৰণৰ মডেল। মই এইবিলাক ডাঠ কাগজেৰে বনাইছোঁ, পেলনীয়া ডাঠ কাগজেৰে। মই যেনেকৈ মাহিন্দ্ৰা থাৰ, মাৰ্চিডিজ বেঞ্চ এছ ক্লাছ, মেকলাৰেন F1, মাৰুতি চুজুকি অমনি আৰু বহুত বেলেগ ধৰণৰ বনাইছোঁ। মই এইবিলাক ইউটিউবৰ পৰা চাই শিকিছোঁ। মই ভৱিষ্যতে মেনুফেকচাৰিং ইঞ্জিনিয়াৰ হ'বলৈ কামনা কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমীয়া পুনৰ স্বাগতম। মৰিগাঁৱৰ মিকিৰ গাঁৱত উত্তপ্ত পৰিস্থিতি। কোলাত 2 মহীয়া সন্তান লৈ মছজিদৰ ছাদত অৱস্থান মহিলাৰ। স্বামী ৰিয়াজ উদ্দিনে মহিলাগৰাকীক অত্যাচাৰ চলোৱাৰ অভিযোগ মহিলাগৰাকীৰ। জালুগুটি আৰক্ষীক গোচৰ দিয়াৰ পিছতো ন্যায় নোপোৱাৰ অভিযোগ আৰু স্বামীক আটক কৰি আৰক্ষীয়ে মছজিদত মুখামুখি নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছিল প্ৰতিবাদকাৰী মহিলাগৰাকীয়ে। অন্যথা আত্মহত্যা কৰাৰো হুংকাৰ দিয়ে মহিলাগৰাকীয়ে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে মছজিদৰ ছাদৰ পৰা নমাই আনিছে প্ৰতিবাদত বহা মহিলাগৰাকীক। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীৰ স্বামী ৰিয়াজ উদ্দিনক। মহিলাৰ প্ৰতিবাদক লৈ ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ৰেজিষ্টাৰ হৈ আছে ইতিমধ্যে 498 এটা কেছ ৰেজিষ্টাৰ হৈছে। ইতিমধ্যে আসামীক গ্ৰেপ্তাৰ কৰিছে। মই এইটো মিকিৰভাটা থানাৰ অন্তৰ্গত। মই মৰিগাঁও থানাৰ পৰা আহিছোঁ। মই মৰিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে মই ইয়াত আহিছোঁ। মোক আহিবলৈ মই খবৰ পাই মই আহিছোঁ। মই এতিয়া দেখিছোঁ জালুগুটি থানাত ৰাইজ অলপ ক্ষোভ হৈ আছে। মানে তেওঁলোকে কৈ আছে যে কেছৰ ইনভেষ্টিগেশ্যনটো হোৱা নাই বুলি। আমি এতিয়া চাইছোঁ, কিন্তু ICA এতিয়ালৈকে যিজন তেওঁৰ স্বামী যিজনে ঘটনাটো কৰিছে তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ৰাখিছে। তেওঁ কৈ আছে যে মোক আজি মই ৰাইজৰ ওচৰতো বিচাৰ দিছিলোঁ হাজবেণ্ড ৱাইফৰ ক্ষেত্ৰত। গতিকে আমাৰ হাজবেণ্ড ৱাইফটো আমাক যি ধৰণে আমাক মিলাই দিব লাগিছিলে তেনেধৰণৰ মিলাই দিয়া নাই। পিছত থানাত গৈছিলে। থানাত গৈ 498 এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে। তেওঁলোকে কৈ আছে যে ঘৰৰ মানুহ গোটেইখিনি ইনভলভমেণ্ট আছে। এতিয়া মই ইয়াত আহি পেলাইহে ৰাইজৰ ওচৰত কথাটো গম পাইছোঁ। ইতিমধ্যে জালুকনী থানাই আউটপোষ্টে আসামীজন কায়ত্ব কৰিছে। আৰু আমি আইনগতভাৱে যেনেধৰণে তেওঁলোকক আইনগত সুৰক্ষা দিব লাগে, ব্যৱস্থা কৰিব লাগে, যিটো আইনগতভাৱে বাকী আসামী যিখিনি যদি ইনভলভমেণ্ট গোটেইখিনি আমি তদন্তত এতিয়া কৰিছোঁ। তেওঁলোকে কৈছে, তেওঁলোকৰ মই ষ্টেটমেণ্টটো দিবলৈ কৈছোঁ। তদন্তৰ ইনভলভমেণ্টটো গোটেইখিনি যদি পালে আমি সকলোৰে ওপৰত আইনগত ব্যৱস্থা ল'ম। এবাৰ আগবঢ়াইছোঁ মছজিদৰ ছাদত উঠি আত্মহত্যাৰ চেষ্টা চলোৱা মহিলাগৰাকীৰ ভাষ্য। মহিলাগৰাকীয়ে স্বামী ৰিয়াজ উদ্দিনৰ বিৰুদ্ধে আনিলে বহু চাঞ্চল্যকৰ অভিযোগ। কি ক'লে তেওঁ কিছু শুনক। মহিলাগৰাকী আজি 3 মাহৰ পৰা কাজিয়া হৈ আছে। মহিলাগৰাকী গিয়েকে দেখোন দেখিব নোৱাৰে। গিয়েকে দেখোন ছোৱালীজনী হোৱাৰ পৰা দেখোন গিয়েকে লোকৰ লগত অপজা দিয়ে, বেয়া অপজা দিয়ে। ছোৱালীজনী সেইটো কাৰণে মাকিল কৰে। মহিলাজনীক আকৌ খোৱা বোৱা খবৰ নলয়, একো নিদিয়ে দেখোন। আমি ওচৰ চুবুৰীয়া মানুহে খোৱা বোৱাটো দি পেলাই ৰখাই আছোঁ। গিয়েকৰ নাম ৰিয়াজ উদ্দিন আহমেদ। তাৰপিছত আকৌ ওচৰ চুবুৰীয়া দি পেলাই ৰখাই আছোঁ।
সি দেখোন মায়েকহেঁতক যাব দিয়েগৈ, ভনীয়েকহেঁতক যাব দিয়েগৈ। সি দেখোন ছোৱালীজনী তেতিয়া ৰাতি হ'লে অত্যাচাৰ কৰিব পাৰিব। সেইজনী মানুহ চিজাৰিং হৈছে দেখোন। সেইজনী মানে কেনেকৈ এতিয়া এজনী মানুহ নোহোৱাকৈ থাকিব পাৰে। কৰোনা ভাইৰাছক মষিমূৰ কৰিবলৈ সম্পূৰ্ণ দেশজুৰি অব্যাহত আছে টীকাকৰণ অভিযান। আহমেদাবাদতো 100% টীকাকৰণৰ লক্ষ্য আগত ৰাখি নগৰ নিগম বিভাগে অব্যাহত ৰাখিছে প্ৰচেষ্টা। আৰোগ্য বিভাগে সম্প্ৰতি মানুহৰ ঘৰে ঘৰে গৈ টীকাকৰণ অভিযান অব্যাহত ৰাখিছে। গুজৰাটৰ আহমেদাবাদ এখন এনেকুৱা নগৰ নিগম য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱাৰ পাছত ঘৰে ঘৰে টোকৰ এই অভিযান পূৰ্ণগতিত চলি আছে। স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ সকলোকে টীকা প্ৰদানৰ ব্যৱস্থা কৰিছে। আহমেদাবাদ নগৰ নিগমৰ এয়াই হৈছে প্ৰচেষ্টা যে অতি সোনকালে আহমেদাবাদত 100% লোকক টীকাকৰণ সুনিশ্চিত কৰা। আৰু এই বৃহৎ কাৰ্যত টীকাকৰণ অভিযানত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে তেওঁলোকে এটা মাৰ্গদৰ্শন কৰিছে। তেওঁলোকে প্ৰত্যেকৰে ঘৰৰ বাহিৰত এক্স নতুবা পি নামৰ দুটা চিহ্ন ব্যৱহাৰ কৰিছে, য'ত এক্স মানে হৈছে সেই পৰিয়ালটোত টীকাকৰণ কৰিবলৈ বাকী আছে, আনফালে পি মানে হৈছে সেই পৰিয়ালটোৱে টীকাকৰণ কৰিছে। আৰু এই চিহ্নৰ জৰিয়তে অতি সোনকালে স্বাস্থ্য বিভাগৰ দলে বিচাৰি উলিওৱাত সহায় হৈছে কোন ঘৰে টীকা গ্ৰহণ কৰিছে আৰু ক'ত টীকা প্ৰদান কৰিবলৈ বাকী আছে। माननीय प्रधानमंत्री जी के अंतर्गत जो घर घर दस्तक की बात चल रही है, उसके अंतर्गत हमने ये वैक्सीन की मुहिम चालू की है। जिनके घर वैक्सीन देते हैं वहाँ पी लिखते हैं, मतलब कि वहाँ पे हमने वैक्सीन कर दिया है। और जहाँ पे वैक्सीन नहीं हुआ या तो वैक्सीन अंतर्गत कोई व्यक्ति बाकी रह गया है, वहाँ पे हम एक्स लिखते हैं। আহমেদাবাদ নগৰ নিগমৰ এয়াই হৈছে প্ৰচেষ্টা যে ডিচেম্বৰ মাহৰ ভিতৰতে যাতে 100% লোকক টীকা দিব পৰা যায়। পৰিসংখ্যাৰ ফালৰ পৰা যদি চোৱা যায়, আহমেদাবাদত এতিয়াও প্ৰায় 9 লাখ লোক আছে যিসকলে দ্বিতীয় পালি ভেকচিন লোৱা নাই। আৰু এই পৰিসংখ্যাৰ ওপৰতে ভিত্তি কৰি আহমেদাবাদ নগৰ নিগমে অতি শীঘ্ৰেই যাতে সকলোকে ভেকচিন প্ৰদান কৰিব পাৰি তাৰ ব্যৱস্থা হাতত লৈছে। ये अहमदाबाद म्यूनसिपल कॉरपोरेशन की एक मुहिम है कि दिसंबर तक ये पूरी कार्यवाही खत्म कर दी जाए। हर एक जोन में, हर एक वार्ड में पूरी वैक्सीनेशन 100% हो जाए, इसलिए हमने ये घर घर दस्तक कार्यवाही शुरू कर दी है। কৰোনাৰ দ্বিতীয় লহৰে গুজৰাটৰ বহু কেইখন চহৰত যথেষ্ট ক্ষতিসাধন কৰিছে। আহমেদাবাদো তেনে এখন নগৰৰ ভিতৰৰে। এয়াই হয়তো সেয়া কাৰণ যাৰ বাবে আহমেদাবাদৰ নগৰ নিগমে অতি শীঘ্ৰেই টীকাকৰণ কৰাত যথেষ্ট গুৰুত্ব দিছে। আশা কৰিব পাৰি আহমেদাবাদ স্বাস্থ্য বিভাগৰ এই পৰিকল্পনা অতি শীঘ্ৰেই ফলপ্ৰসূ হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। এবাৰ দবকা যমুনামুখ পঞ্চায়তৰ সভাপতি গ্ৰেপ্তাৰ কৰা হৈছে। দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মইনুল হকক। ধৃত সভাপতিগৰাকীক মোৰাঝাৰ আৰক্ষীৰ সোধপোছ চলি আছে। MGNৰেগা আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। পঞ্চায়তৰ সভাপতি মইনুল হকে দুৰ্নীতি কৰাৰ অভিযোগ। কিছুদিন পূৰ্বে CM ভিজিলেন্সতো একাংশই দাখিল কৰিছিল অভিযোগ। বিন্নাকান্দি উন্নয়ন খণ্ডৰ আৰু লগতে বহু ৰৌবৰালী জালত পৰাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে। আজি লাচিত দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তত বীৰ লাচিতক সুঁৱৰি আয়োজিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গুৱাহাটীৰ ফাঁচী বজাৰস্থিত লাচিত ঘাটত চৰকাৰীভাৱে আয়োজন কৰা হয় লাচিত দিৱস। ৰাজ্যৰ চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত উদযাপন কৰা হৈছে এই লাচিত দিৱসৰ কাৰ্যসূচী। মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে এই অনুষ্ঠান, য'ত বীৰ লাচিতক স্মৰণ কৰিছে সমগ্ৰ অসমবাসীয়ে। এই লাচিত দিৱস অসমৰ এটা গৌৰৱৰ দিন। আজিৰ দিনটোতে এজন বীৰ পুৰুষ, যাক আমি লাচিত বৰফুকন বুলি জানো, তেওঁ জন্ম হৈছিলে। আৰু তেওঁৰ কাৰণে অসম মোগলৰ পৰা মানে আপোনাৰ মুক্ত হৈ থাকিব পাৰিছিল। তেওঁ চৰাইঘাটৰ ৰণত যিটো ৰণকৌশল তৈয়াৰ কৰি ফালে মোগলক হাৰাইছিলে, সেইটো এটা অসমৰ মানে ইতিহাসত যদি আমি চাওঁ, যদি ইয়াত যদি লাচিত বৰফুকনৰ নিচিনা বীৰ পুৰুষে তেনেকুৱা ধৰণৰ এটা ভূমিকা নল'লে হয়, য'ত নিজৰ মমাক দেশৰ স্বাৰ্থত তেওঁ মৃত্যুদণ্ড মানে দিবলগীয়া হৈছিলে। গতিকে ইতিহাসত আমি যদি লুটি চাওঁ,
সেয়া যদি নহ'লে হয় আজি অসমখন কি হ'লে হয় সেয়া নিশ্চয়কৈ আমি ক'ব নোৱাৰোঁ। এবাৰ ক্ৰিকেটাৰ গৌতম গম্ভীৰক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। IS সন্ত্ৰাসবাদীয়ে ইমেইল যোগে দিছে ভাবুকি গৌতম গম্ভীৰক আৰু গৌতম গম্ভীৰৰ পৰিয়ালকো প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে গম্ভীৰে। এই ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কি কাৰণত ক্ৰিকেটাৰগৰাকীক ভাবুকি দিছে তাক লৈ উত্থাপন হৈছে প্ৰশ্ন। আমি পুনৰ জনাইছোঁ ক্ৰিকেটাৰ গৌতম গম্ভীৰক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা হৈছে। IS সন্ত্ৰাসবাদীয়ে ইমেইল যোগে দিছে এই ভাবুকি। গৌতম গম্ভীৰৰ পৰিয়ালকো প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে গৌতম গম্ভীৰে। এবাৰ টেঙানীত বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ কৰা হৈছে। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ টেঙানীত উদ্ধাৰ হৈছে এই বিৰল প্ৰজাতিৰ লাজুকী বান্দৰটো। সোমবাৰে নিশা টেঙানীৰ বিপুল শইকীয়া নামৰ ব্যক্তিজনে দৈয়াং নদীৰ তুলতুল ঘাটৰ ওচৰত পথৰ কাষতে লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰে। দুষ্প্ৰাপ্য লাজুকী বান্দৰটো উদ্ধাৰ কৰি ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ লগতে তেওঁ যোগাযোগ কৰে। পিছত বিৰল প্ৰজাতিৰ লাজুকী বান্দৰটো মহকুমাধিপতি কাৰ্যালয়ৰ সহযোগত নেচাৰ্ছ বেকন নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে সংৰক্ষণৰ বাবে লৈ যায়। উল্লেখযোগ্য যে বন বিভাগৰ লোকক খবৰ দিয়াৰ পিছতো উপস্থিত নোহোৱাৰ অভিযোগো উত্থাপন কৰিছে একাংশই। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। Kumar Engineering Power Tiller, now with free registration, insurance and easy finance. Contact Sky